আজি মানিকপুৰ অঞ্চলত ৰাইজ হিলদল ভাঙি ওলাই আহিছে। আমি এই অঞ্চলৰ ৰাইজৰ যিটো উৎসাহ দেখিলো, সেই উৎসাহৰ পৰা আমি নিশ্চিত যে ফণীভূষণ চৌধুৰী বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ব। অতি কমেও 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। যোৱা কেইটামান দিন মই বৰপেটাৰ বিভিন্ন অঞ্চললৈ গৈছিলো। সকলো অঞ্চলতে সেই একেই উৎসাহ। সেই উৎসাহেৰে আমি বিশ্বাস ৰাখো যে ফণীভূষণ চৌধুৰীক এইবাৰ আমি 5 লাখতকৈ বেছি ভোটৰ ব্যৱধান বিজয়ী কৰিব পাৰিম। যেতিয়া মানুহ হতাশ হয়, যেতিয়া জানে যে তেওঁৰ পৰাজয় সুনিশ্চিত, তেতিয়া মানুহ হতাশ হয়, আৰু হতাশ হলে এনেকুৱা খঙত কিছুমান কাম কৰে। আৰু মই ভাবো যে বদৰুদ্দিন আজমলৰ এই ঘটনাবিলাকে এইটো প্ৰতীয়মান কৰিছে যে বদৰুদ্দিন আজমল এইবাৰ বিপুল ভোটত পৰাজয় বৰণ চাৰিটাই আমি জিকিম। চিন্তা কৰিব লগা নাই, চাৰিটাই জিকিম। ধুবুৰীত আমাৰ অকমান টাফ আছিল, কিন্তু এতিয়া বদৰুদ্দিন আজমলৰ যিটো ব্যৱহাৰ আমি দেখিবলৈ পাইছো, তাৰ পৰা নিশ্চিত হৈছো যে আমি ধুবুৰীতো মিনিমাম 1 লাখ ভোটৰ ব্যৱধান ফণীভূষণ চৌধুৰীৰ দৰে অভিজ্ঞ ৰাজনীতিবিদ 40 বছৰ একেলগে এটা সমষ্টিত প্ৰতিনিধিত্ব কৰা, বিজয়ী হোৱা বৰপেটাবাসী ৰাইজ, বঙাইগাঁওবাসী ৰাইজৰ কিমান মৰম থাকিব লাগিব এইজন। এনেকুৱা এজন মানুহক সমালোচনা কৰা সকলো আচলতে ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকৰ কোনো গুৰুত্ব নাই কাৰণে সমালোচনা কৰিছে। কোনোবা ৰাজনীতি জনা মানুহে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক সমালোচনা কৰে, বিৰোধী হলেও সমালোচনা কৰিব নাপায়। এটা সমষ্টিৰ ৰাইজে 8 বাৰকৈ জিকোৱা মানুহক কোনোবাই সমালোচনা কৰে নেকি? তাতকৈ আৰু ৰাজনীতি নজনা মানুহ কৰিছে। যোনে সমালোচনা কৰিছে, মই ভাবো যে তেওঁলোকে ৰাজনীতি নাজানে, ৰাইজৰ স্বীকাৰ কৰিব, ৰাইজৰ মৰমক স্বীকাৰ কৰিব, ৰাইজক অপমান কৰা কথা, বঙাইগাঁওবাসী ৰাইজক অপমান কৰা কথা ফণীভূষণ চৌধুৰীক সমালোচনা কৰা। বঙাইগাঁওবাসী ৰাইজে 8 বাৰকৈ জিকাইছে, 8 বাৰ জিকা মানুহটোক কি সমালোচনা কৰিব, তাৰমানে বঙাইগাঁওবাসী ৰাইজক কি অপমান কৰিব? এই কথাবিলাক ক'ব নাপায়। ফণীভূষণ চৌধুৰী এজন অত্যন্ত অসমখনক ভাল পোৱা মানুহ, জাতিটোক ভাল পোৱা মানুহ, আৰু তেওঁক লৈ আমি অসমত ভৱিষ্যতৰ পৰিকল্পনা কৰিব পৰা মানুহ। সেইকাৰণে আমি বিচাৰিছো যে মোদী ডাঙৰীয়াৰ লগত তেখেতে একেখন সংসদতে থাকি আমাক, প্ৰিয়ংকা গান্ধীৰ যিটো জালোৱা আছিল, সেই জালোৱাটো 10 বছৰ আগতে শেষ হৈ গ'ল। 10 বছৰ যেতিয়া মোদীময় ভাৰতবৰ্ষ আৰম্ভ হ'ল, এই মোদীময় ভাৰতবৰ্ষত প্ৰিয়ংকা গান্ধীৰ কোনো ভেলু নাই। প্ৰিয়ংকা গান্ধী আহকে বা নাহকে তাৰ লগত কি কথা আছে, কি গুৰুত্ব আছে? আজিৰ তাৰিখত মানুহে বিচাৰে মোদী ডাঙৰীয়াৰ সংস্পৰ্শ, মোদী ডাঙৰীয়াৰ দৰ্শন, হিমন্ত বিশ্ব ডাঙৰীয়াৰ সংস্পৰ্শ। গতিকে এই পৰিৱেশত প্ৰিয়ংকা গান্ধী আহিছে বা নাহিছে কোনে খবৰ ৰাখিছে? খবৰৰ বিষয়ে নহয়। মইতো ভাবো যে এইটো এটা আজিৰ তাৰিখত 10 বছৰ আগত, 15 বছৰ আগত এইবিলাক খবৰ আছিল। আজি কি খবৰ আছে? আমি ভোট বিচাৰিছো ভাৰতবৰ্ষৰ ভিতৰত, পাকিস্তানত ভোট বিচৰা নাই, বাংলাদেশত ভোট বিচৰা নাই। ভাৰতবৰ্ষৰ সীমাৰ ভিতৰত যিসকল মানুহ আছে, প্ৰতিজন ভাৰতীয় মানুহৰ ভোট বিচাৰিছো। কিন্তু ভাৰতীয় মানুহৰ ভোট বিচৰাটো কোনো ভুল নহয়। আমিতো পাকিস্তানত ভোট বিচাৰিব গৈছো নেকি? যোৱা নাই নহয়। বাংলাদেশত গৈছো নেকি? যোৱা নাই নহয়। কিন্তু পাকিস্তান, বাংলাদেশত যেতিয়া যোৱা নাই, ভাৰতৰ 4 সীমাৰ ভিতৰত ভাৰতীয় মানুহৰ ভোট বিচাৰিছো। আৰু যিসকল ভাৰতীয় মানুহ ইমান দিনে কংগ্ৰেছ দল বা ইউডিএফে ধৰ্মৰ নামত তেওঁলোকক পৰাধীন কৰি ৰাখিলে, পিছ পেলাই ৰাখিলে, সেইসকল মানুহক উদ্ধাৰ কৰিবৰ কাৰণে, সেইসকল মানুহক আজি আশাৰ ৰেঙনি দি পেলাই আমি তেওঁলোকৰ ভোট বিচাৰিছো। আমি 5 লাখত জিকিম। আমি 5 লাখত জিকিম। তাত এটা সংখ্যালঘুৰ মেজৰ শ্বেয়াৰ, সংখ্যালঘু আই মাতৃসকল, সংখ্যালঘুৰ যুৱক যুৱতীসকল, অকল ধৰ্মান্ধ মানুহখিনিক মাতৃ সকলে আমাক, যিখিনি ধৰ্মান্ধ মানুহ এতিয়াও বদৰুদ্দিন আজমলৰ কথা মতে মানে জাৰা বোকা পানী খাবলৈ যায়, যি মানুহে এতিয়াও অন্ধভাৱে কংগ্ৰেছ দলৰ পিছে পিছে ধৰে, সেইকেইটা মানুহ বাদ চব মানুহ কংগ্ৰেছৰ ঔৰসতেতো ইউডিএফৰ জন্ম হৈছে। ইউডিএফৰ জন্ম কাহিনীটো কি কংগ্ৰেছৰ ঔৰসত হোৱা নাই? গতিকে তেওঁলোক কাৰ এ টিম বি টিম তেওঁলোকে জানে, আমি কেনেকে গম পাম?